শিৱসাগৰ জিলাৰ ডিমৌ নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত ডিমৌ ৯-৭ ৰজাবাৰী সংযোগী পথৰ উদয়পুৰত AS04 AH2844 নম্বৰৰ ইকো ভানখনে ডিমৌ অভিমুখে আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা পকী কালভাৰ্টৰ প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত ইকো ভানখনত থকা পুৰুষ মহিলাকে ধৰি প্ৰায় ৭-৮ গৰাকী যাত্ৰীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ বিপৰীতে পথ দুৰ্ঘটনাটোত কৃষ্ণমণি গগৈ নামৰ শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত শিশুটোৰ লগতে কেইবাগৰাকীকে উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাই প্ৰাথমিক চিকিৎসা ব্যৱস্থা কৰে যদিও দুৰ্ঘটনাটোৰ ফলত মূৰত আঘাতপ্ৰাপ্ত শিশুটিক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বৰ্তমান নিতাইপুখুৰী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ উপৰিও শিশুটি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ঘটনাটো এই উদয়পুৰত হ'ল। ক'লৈ গৈছিলে বাৰু? আহিছিলে তেহেঁতি আমাৰ ভতিজা এজনী দৰাঘৰ চাবলৈ আহিছিলে। বিয়া বলেৰোখনে ইকোখনে আহিছিলে। বলেৰোখন আগত আহিলে সি পিছত আহিছিলে কিবা বেপাৰী এটা আঘাত এটা কৰি দিলে। তাৰপৰা সেই পুলটোত মাৰি দিলে। পুলটোতো মাৰি আৰু কিমান মানুহ আছিলে গাড়ীখনত? গাড়ী 7-8টামান আছিলে। এইখিনি অলপ পাইছে আৰু। এতিয়া যিজন ল'ৰা ঢুকালে 5 বছৰ 6 বছৰ তেনেকুৱাই হ'ব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।